হয় আজি ৰাতিপুৱাৰ ভাগতে বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত এয়া নাৰায়ণগুৰিত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। নাৰায়ণগুৰিত আমি খবৰ পোৱা অনুসৰি যোৱাকালি সন্ধিয়াৰে পৰা আচলতে বৰপেটাৰ পৰা এখন ইয়ন বাহনেৰে তিনিগৰাকী যুৱক আহিছিল আৰু এই তিনি যুৱকে এই স্থানতে কেমেৰা যোগে দেখুৱাব এই স্থানতে তেওঁলোকে কিছু সময় ইয়াত আড্ডা মাৰিছিল আৰু পৰৱৰ্তী সময়ত নিশাৰ ভাগত তেওঁলোকৰ বাহনত কাপোৰ মোবাইল আদিকে উদ্ধাৰ কৰা হৈছিলে, কিন্তু তিনিও যুৱকক উদ্ধাৰ কৰা হোৱা নাছিলে। নিশাৰ ভিতৰত আৰক্ষীয়ে বিভিন্ন ধৰণে সন্ধান অভিযান চলাইছিলে, ইয়াত উদ্ধাৰ অভিযান চলাইছিলে, কিন্তু ধৰণৰ ইয়াত উদ্ধাৰ কৰিব পৰা নাছিল তিনি যুৱকক। কিন্তু আজি ৰাতিপুৱাৰ ভাগতে এয়া বেকিনৈত উপঙি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰা হয় আৰু এই মৃতদেহটো বৰপেটাৰ সন্ধানহীন তিনি যুৱকৰ ভিতৰত ৰাজ চাহা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত অভিজিত কৰ্মকাৰ আৰু দীপ চাহা নামৰ দুগৰাকী যুৱক ইতিমধ্যে ইয়াত সন্ধানহীন হৈ আছে। ইয়াত শকত ভাগি পৰিছে আৰু বিভিন্ন শ্ৰেণীৰ লোকসকলে ইয়াত ওলাই আহিছে দৃশ্য প্ৰত্যক্ষ কৰাৰ কাৰণে। বেকিনৈত এনেদৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। এয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বেকিনৈ। আৰু এক গুৰুত্বপূৰ্ণ কথা হ'ল কি এই যুৱক তিনিজন কি কাৰণত এই নাৰায়ণগুৰি এই স্থানলৈ আহিছিল, কিহৰ বাবে আচলতে তেওঁলোকে এনেদৰে নদীত সন্ধানহীন হ'ব লগা হ'ল, সেয়া বৰ্তমানলৈকে ৰহস্যৰ বৰ্তমানলৈকে SDRFৰ বাহিনী ইয়াত উপস্থিত হোৱা নাই যদিও আৰু বাহবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ ইয়াত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। স্থানীয় লোকসকলে ইয়াত সহযোগিতা কৰা দেখা হৈছে। দাদা কি হৈছে ইয়াত? এতিয়া আমি শুনা পাইছোঁ এটা মানুহ তিনিটা আহিছিল, অহাৰ পিছতে আৰু এইটো নাইকিয়া হৈ গৈছে। এটা দেখা পাই হৈ গৈছে আৰু দুটা নাইকিয়া হৈছে। কালি ৰাতি আহিছে? কালি ৰাতি আহিছে। কালি উদ্ধাৰ চলি আছে এতিয়া। SDRF অহা নাই? নাই, SDRF অহা নাই, মানে আমাৰ বাহবাৰী ষ্টেচনৰ পৰা অফিচাৰটো আহিছে আৰু। ল'ৰাকেইজন ক'ত আছিলে? ল'ৰাকেইটা শুনা পাইছোঁ আমি বৰপেটা ৰোডৰ পৰা আহিছে। তিনিজন আছে? তিনিজন আছে বুলি শুনা পাইছোঁ আমি চাৱা নাই, কিন্তু শুনা পাইছোঁ তিনিজন। এটা চাই আছোঁ তাতে পৰি আছে, বাগৰি আছে। আৰু দুজনৰ অভিযান চালি আছে, মানে বিচাৰি আছে আৰু পোৱা নাই এতিয়ালৈকে, সন্ধান কৰি আছে। সেইটো পালেহে ক'ব পাৰিম আৰু। হয়, ৰাতিপুৱাৰ ভাগতে এক মৰ্মান্তিক ঘটনা সংঘটিত হয় বাক্সাৰ এই নাৰায়ণগুৰি স্থানত আৰু তিনিগৰাকীকৈ যুৱক নিশাৰ ভাগতে সন্ধানহীন হৈ পৰিছিলে বেকিনৈত। আৰু ৰাতিপুৱাৰ ভাগত স্থানীয় লোকে তথা আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল এগৰাকী যুৱকৰ বেকিনৈত উপঙি থকা অৱস্থাত মৃতদেহ আৰু দুগৰাকী বৰ্তমানো সন্ধানহীন হৈ আছে। এই সন্ধানহীন যুৱক দুজনৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা দেখা গৈছে। আৰক্ষীয়ে এনেকৈ অভিযান চলাই আছে, সহযোগে দেখুৱাই আছে। এয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নাৰায়ণগুৰিৰ বেকিনৈ। আৰু বেকিনৈত কালি নিশাৰ ভিতৰতে তিনিগৰাকীকৈ যুৱক বৰপেটা ৰোডৰ যুৱক এখন বাহনত আহিছিলে আৰু বাহনত আহি এই স্থানতে কিছু সময় ৰৈছিলে আৰু পিছত সেই বাহনখনত তেওঁলোকৰ মোবাইল আৰু কাপোৰ উদ্ধাৰ কৰা হৈছিলে, কিন্তু যুৱক তিনিজনৰ কোনো সন্ধান নাছিলে। ৰাতিপুৱাৰ ভাগত এগৰাকী যুৱক ইয়াত উদ্ধাৰ হ'ল যদিও দুগৰাকী যুৱক বৰ্তমানলৈকে সন্ধান হৈ আছে। আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।